লখিমপুৰত যোগদান কৰিব স্পেচিয়েলিষ্ট আনন্দ মিশ্ৰই অভিযান চলাব নকল সোণ নকল টকাৰ বেপাৰীৰ বিৰুদ্ধে নগদ ড্ৰাগছ ব্যৱসায় নিষেধ কৰা আনন্দ মিশ্ৰৰ মুখ্য লক্ষ্য হ'ব বঙালমৰা চনৰ IPS ৩৩ বছৰীয়া আনন্দ মিশ্ৰই অচিৰেই যোগদান কৰিব লখিমপুৰত অসমৰ সিংহম বুলি জনাজাত আনন্দ মিশ্ৰ গৃহ বিভাগে ততাতৈয়াকৈ লখিমপুৰত যোগদান কৰাৰ নিৰ্দেশ দিছে লখিমপুৰৰ ৰাইজে নকল সোণ আৰু নকল টকাৰ লগতে লখিমপুৰক ড্ৰাগছৰ পৰা মুক্ত কৰিবলৈ বহুদিনৰ পৰা বিচাৰি আছিল আনন্দ মিশ্ৰ মিশ্ৰ ডাঙৰীয়াক আমি লখিমপুৰলৈ আদৰণি জনাইছোঁ এজন দক্ষ এজন IPS বিষয়া আৰু তেখেতৰ পৰা আমি আশা কৰিছোঁ যে লখিমপুৰৰ যি বঙালমৰাৰ নকল সোণ আপোনাৰ ড্ৰাগছৰ বেহা নকল টকা এই যি দুষ্ট চক্ৰটোৰ যি কলা সাম্ৰাজ্য এই সাম্ৰাজ্যখন আপোনাৰ পুথি খলিহনাৰ পৰা ধৰি ৰৌ বৰালিলৈকে তেখেতে যেন উৎঘাটন কৰি পিনি তেওঁলোকৰ একদম সাম্ৰাজ্যখন ধ্বংস কৰি দিব পাৰে তাৰ প্ৰতি আমি এটা অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত আমি দেখিছোঁ যে আনন্দ মিশ্ৰক লখিমপুৰলৈ SP হৈ অহাত আমি প্ৰথমে তেখেতক লখিমপুৰবাসী হিচাপে স্বাগতম জনাইছোঁ আশা কৰিম লখিমপুৰত তেওঁ শান্তি শৃংখলা আৰু এই অবৈধ ব্যৱসায়বোৰ যাতে তেখেতে ৰোধ কৰে আৰু লখিমপুৰৰ যি মৰ্যাদা সেই মৰ্যাদা যেন তেওঁৰ দ্বাৰাই ঘূৰি আহিব আমি আনন্দ মিশ্ৰ তেখেতক আমি লখিমপুৰলৈ অহাটো বিচাৰোঁ যিহেতু নগাঁৱত যিখিনি তেওঁ কৰিছে যাতে আহি কিনি আমাৰ লখিমপুৰতো এনেকুৱাখিনি কৰক আনন্দ মিশ্ৰক তেখেতক দিয়া পাতো লখিমপুৰবাসীৰ সঁচাকৈ সৌভাগ্য বুলিয়ে ক'ব লাগিব কাৰণ আনন্দ মিশ্ৰৰ দক্ষতা গোটেই অসমে ভালদৰে জানে সঁচাকৈ আনন্দ মিশ্ৰ সফল হ'বনে নকল টকা আৰু নকল সোণৰ ৰেকেট নিষেধ কৰিবলৈ ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে